অসম চুক্তিৰ ৬ নম্বৰ দফাৰ ৰূপায়ণ আৰু বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদন ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদন এই সন্দৰ্ভত শেহতীয়াভাৱে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে বক্তব্য দিছে অসম চুক্তিৰ ৬ নম্বৰ দফাৰ ওপৰত আমাৰ ন্যায়াধীশ বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ যিখন প্ৰতিবেদন আছিলে সেই সমিতিৰ যিখন প্ৰতিবেদন সেই প্ৰতিবেদন সম্পৰ্কে আৰু অসমৰ মানুহৰ কাৰণে ৰাজনৈতিক সামাজিক অৰ্থনৈতিক সাংস্কৃতিক যিটো সুৰক্ষা কৱচ সাংবিধানিক সুৰক্ষা কৱচ বিধায়িনী সুৰক্ষা কৱচ আৰু প্ৰশাসনিক সুৰক্ষা কৱচ এই সুৰক্ষা কৱচবিলাক সম্পৰ্কে মই গভীৰভাৱে আমি ৰাইজৰ দলৰ সভাপতি হিচাপে মই গভীৰভাৱে অধ্যয়ন কৰি আছোঁ অসম চুক্তিৰ ৬ নম্বৰ দফা আৰু ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনক লৈ ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কেতবোৰ মন্তব্য কৰিছে কিমানেই নহয় এই অসম চুক্তিৰ ৬ নম্বৰ দফা কাৰ্যকৰীকৰণৰ বাবে চৰকাৰৰ কিমানখিনি আস্থা আছে সেই সন্দৰ্ভতো অখিল গগৈয়ে নিজৰ মনোভাৱ ব্যক্ত কৰিছে নিজৰ মন্তব্য দাঙি ধৰিছে অখিল গগৈয়ে কি কৈছে সংবাদ মাধ্যমৰ আগত সেই মন্তব্য শুনাব বিচাৰিছো এতিয়া বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ যিখন প্ৰতিবেদন তেখেতৰ নেতৃত্বৰ যিখন প্ৰতিবেদন সেই প্ৰতিবেদনখনে মই ভাবোঁ যে যথেষ্ট কথা কৈছে কিন্তু অসমৰ সাংবিধানিক ৰক্ষা কৱচ মাটি আৰু সম্পদৰ ওপৰত সাংবিধানিক ৰক্ষা কৱচৰ কথা কোৱাৰ ক্ষেত্ৰত বিপ্লৱ শৰ্মা কমিটি ব্যৰ্থ হৈছে প্ৰতিবেদনখনত নায়েই মাটি আৰু সম্পদৰ সুৰক্ষা যিটো ভাৰতৰ সংবিধানৰ ৩৭১ ক অনুচ্ছেদে আমাৰ সমাজলৈ আনিছে গতিকে প্ৰতিবেদনখনৰ কিছুমান লিমিটেশ্যন আছে এই প্ৰতিবেদনখন সম্পূৰ্ণ কাৰ্যকৰী কৰিলেও অসমৰ ৰাইজৰ ৰাজনৈতিক অৰ্থনৈতিক সামাজিক আৰু সাংস্কৃতিক পূৰ্ণ পৰ্যায়ৰ সুৰক্ষা কৱচ অসমীয়া ৰাইজে লাভ নকৰে নাম্বাৰ 1 নাম্বাৰ 2 বিপ্লৱ শৰ্মা কমিটিয়ে যিখিনি প্ৰতিবেদন দিছে সেই কমিটিৰ প্ৰতিবেদনৰ মূল ৰাজনৈতিক যিকেইটা কথা সেই কথাকেইটা মূলত কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰিব লাগে কিন্তু এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে এই বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্টটো গ্ৰহণ কৰা নাই আৰু কেন্দ্ৰীয় চৰকাৰে এতিয়ালৈকে আমাক একো কথা কোৱা নাই যে এই শৰ্মা কমিটিৰ ৰিপৰ্টটো তেওঁলোকে কাৰ্যকৰী কৰিব নে নকৰে গতিকে অসম চৰকাৰে বিপ্লৱ শৰ্মা কমিটিৰ কিছুমান কাম ৰূপায়ণ কৰিম বুলি কোৱাটোত আমি অতি উৎসাহী হোৱাৰ কোনো অৰ্থ মই নেদেখোঁ সেইটো দ্বিতীয় কথা এতিয়া আমি অসম চৰকাৰক আহ্বান জনাম কিন্তু এটা কথা ঠিক যে ৬ নং দফা কমিটিৰ প্ৰতিবেদন ৰূপায়ণ কৰিবলৈ লোৱা কথাটোক উৎসাহজনক আৰু লোৱা কথাটোক আমি ৰাইজৰ দলে আদৰণি জনাম সঁচাকৈ যদি ৬ নং দফা কমিটিৰ প্ৰতিবেদন ৰূপায়িত হয় কাৰ্যত ৰূপায়িত হয় আখৰে আখৰে পালন হয় যদি ইনটটো পালন হয় সম্পূৰ্ণৰূপে পালন হয় তেতিয়াহ'লে অসমৰ কিছু সমস্যাৰ সমাধান হ'ব আৰু সেইকাৰণে মই অসম চৰকাৰ ভাৰত চৰকাৰ সকলোকে আহ্বান জনাইছোঁ যে ইনটটো বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনখন ৰূপায়ণ কৰা হওক এতিয়া বিপ্লৱ শৰ্মা কমিটিৰ কোনখিনি প্ৰতিবেদন অসম চৰকাৰে ৰূপায়ণ কৰিম বুলি কৈছে বিপ্লৱ শৰ্মা কমিটিৰ সেইখিনি কথা ৰূপায়ণ কৰিম বুলি কৈছে যিবিলাক সাধাৰণভাৱে এখন ৰাজ্য চৰকাৰে প্ৰশাসনিকভাৱে কৰিব পৰা কাম কোনবিলাক কাম যেনেকৈ ধৰক আপোনাৰ জ্যোতি চিত্ৰবনত পইচা দিয়াৰ কথা কৈছে সত্ৰবিলাক সংৰক্ষণ কৰাৰ কাৰণে পইচা দিয়াৰ কথা কৈছে যেনেকৈ ধৰক আপোনাৰ কি কয় শংকৰদেৱ কলাক্ষেত্ৰৰ কাৰণে টকা দিয়াৰ কথা কৈছে এনেকুৱা ধৰণৰ যিবিলাক প্ৰশাসনিক কাম কাজ সেই কাম কাজবিলাক অসম চৰকাৰে কৰিম বুলি কৈছে এইটো ভাল কথা কৰা উচিত কিন্তু অসম চৰকাৰে অকল এই কাম কাজবিলাক কৰিলে অসমীয়া জাতিৰ কাৰণে এতিয়াও সাংবিধানিক বিধায়িনী এতিয়াও সুৰক্ষা কৱচ আমি লাভ নকৰোঁ
সেইটো ইম্পৰ্টেণ্ট যদি সঁচাকৈ অসম চৰকাৰে বা ভাৰত চৰকাৰে সঁচাকৈ যদি অসমীয়া মানুহক সাংবিধানিক ৰক্ষা কবচ দিব খোজে তেতিয়াহ'লে ভাৰতৰ সংবিধানত ৰাজ্যক দিব খোজা সাংবিধানিক সুৰক্ষা কবচ অকল এটা অনুচ্ছেদতে আছে সেই অনুচ্ছেদটো কি 371 এৰ পৰা 371 জেলৈকে এই অনুচ্ছেদকেইটাতহে কেৱল আৰু কেৱল এখন ৰাজ্যৰ সাংবিধানিক সুৰক্ষা কবচৰ কথা লিখি থোৱা আছে যেনেকৈ ধৰক 371 এৰ নাগালেণ্ডক দিছে নাগালেণ্ডৰ মাটি আৰু নাগালেণ্ডৰ মাটিৰ তলত থকা সম্পদ তেল কয়লা চুনশিল এই সম্পদবিলাকৰ ওপৰত নাগালেণ্ড চৰকাৰৰ বাহিৰে কোনেও হাত দিব নোৱাৰে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990